ৱেলকাম টু এৰিমিক। আপোনালোকে 2026ত আপোনালোকৰ ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ কাৰণে চিন্তা কৰিছে নেকি? অবভিয়াছলি চবেই কৰিছে। আপোনালোকে চাবচোন, কেৰিয়াৰবিলাক ডেইলি চেঞ্জ হৈ গৈ আছে। এতিয়া আমি আগৰ নিচিনাকৈ ডক্টৰ বা ইঞ্জিনিয়াৰটো কেৰিয়াৰ হিচাপে ল'লে নহ'ব। AI আহিছে, মেচিন লাৰ্ণিং আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ডেটা চায়েন্স, এইবিলাকত আপোনালোকে বহুত কেৰিয়াৰ আপোনালোকে দেখিছে। TCS, ইনফোচিছ, এইবিলাকত বহুত ল'ৰা ছোৱালী কেৰিয়াৰ ডেইলি চাকৰি গৈ আছে। তো আমি কেৰিয়াৰৰ ওপৰত আমি সজাগ হোৱাটো অবভিয়াছলি আমি উচিত। এটা ইণ্টাৰেষ্টিং কথা কওঁ, আপোনালোকে চাব, আমাৰ ইণ্ডিয়াত ক্ৰিকেটটো বহুত জনপ্ৰিয়। আমাৰ জনসংখ্যা কিমান? 150 কোটি, হয়নে? আৰু নিউজিলেণ্ডৰ জনসংখ্যা কিমান? প্ৰায় 50 লাখ। আপোনালোকে চাব, তেওঁলোকৰ 50 লাখৰ পৰা ওলোৱা 11জন ক্ৰিকেটাৰে আমাৰ 150 কোটিৰ পৰা ওলোৱা 11জন ক্ৰিকেটাৰক হৰুৱাই থৈ গুচি যায় আমাৰ ভাৰতত আহি। এইটো কেনেকৈ সম্ভৱ? তেওঁলোক কি ফিজিকেলি আমাতকৈ ষ্ট্ৰং নেকি, নে মেণ্টেলি ষ্ট্ৰং? এইটোতো হ'ব নোৱাৰে। সেইটো আমি এবাৰ ভাবি চাব লাগে যে আপোনালোকৰ পিয়ৰ টেলেণ্ট, সেই বস্তুটো আপোনালোকে যদি আগতেই গম পায়, বাহিৰততো কিবা এটা আছে। আপোনালোকে অষ্ট্ৰেলিয়াত যাওক, নিউজিলেণ্ডত যাওক, বা যিমানখিনি তেওঁলোকৰ পপুলেশ্যন কম, কিন্তু তেওঁলোক আগৰণুৱা। আজিকালি AIৰ জৰিয়তে চবেই ইংলিছ জানে, চবেইতো গোটেইখিনি পঢ়িব পাৰে। আমাৰ তাত ইন'ভেশ্যন নাই। কৈ থাকে আমাৰ তাত ইন'ভেশ্যন আনিব লাগে, চাইনাত ইন'ভেশ্যন আছে, মেনুফেকচাৰিং আছে, আমাৰ নাই। কিয় নাই? আমি বোধহয় ল'ৰা ছোৱালীখিনিক যোনখিনি টেলেণ্ট আছে তেওঁলোকৰ, সেই টেলেণ্টখিনিক আমি উলিয়াবলৈ নিদিওঁ। আমি তেওঁলোকক ডক্টৰ বা ইঞ্জিনিয়াৰ বা অন্য কিবা ট্ৰেডিশ্যনেল বস্তুকেইটাত আমি এক্টিভ কৰাই থৈ দিওঁ। কিন্তু কথাটো হৈছে কি, বহুত চিন্তনীয় বিষয়। আমি সেই বস্তুখিনি জানিব লাগে, সেই টেলেণ্টখিনি আমি উলিয়াব লাগে। আৰু সেই টেলেণ্টখিনি আপোনালোকৰ ল'ৰা ছোৱালীৰ মাজত আছে। আমি তাৰে এটা চেষ্টা কৰি আছো। আপোনালোকে আহক, খুব কম খৰচত এইটো এটা টেষ্ট আপোনালোকে কৰিব পাৰিব। আপোনালোকে এবাৰ টেষ্টটো কৰি চাওক। আপোনালোকে যদি অধিক জানিব বিচাৰে, আপোনালোকে www.eremic.com নামৰ এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰক। এইখিনি কথা কৈ আজিলৈ মই সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। বহুতখিনি কথা পাতিলোঁ। মোৰ পৰিচয়টো মই এতিয়ালৈকে দিয়া হোৱা নাই। মোৰ পৰিচয় হৈছে, মোৰ নাম জ্যোতিপ্ৰসাদ বৰা। আমি এটা সৰু টীমে এৰিমিক নামৰ এই প্ৰতিষ্ঠানটোৰ লগত যোৱা 5 বছৰে বহুত কাম কৰি আহিছোঁ। আমাৰ প্ৰচেষ্টাটো হৈছে অসমৰ প্ৰতিটো টেলেণ্ট, অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিজন টেলেণ্ট, তেওঁলোকে নিজৰ টেলেণ্টটো চিনি পাব লাগে। আৰু ভাৰতৰ এই ডেভেলপমেণ্ট ভাৰত, আমি যোনটো সপোন দেখিছোঁ, ভাৰতৰ ইকনমিক গ্ৰথত আমি সহায় কৰিব লাগে। তাৰ বাবে